পুৱাৰে পৰা নেৰা নেপেৰা বৰষুণ আৰম্ভ হৈছে আৰু কৰবাত নহয় কৰবাত এই হোলীৰ আনন্দৰ মাজতেই হঠাৎ বতৰ সলনি হৈছে আৰু একাংশৰ যি হোলীৰ আনন্দ কৰবাত নহয় কৰবাত ম্লান পৰিব যেন ভাৱ হৈছে কাৰণ পুৱাৰ ভাগত যিসকল লোক হোলী খেলিবলৈ ওলাই আহিম বুলি ভাবিছিল কিন্তু নেৰা নেপেৰা বৰষুণৰ ফলত তেওঁলোক ওলাই আহিব পৰা নাই আৰু বিশেষকৈ গুৱাহাটীৰ লগতে গুৱাহাটী মহানগৰীৰ লগতে আশে-পাশে থকা অঞ্চলসমূহত কিন্তু নেৰা নেপেৰা বৰষুণ অব্যাহত আছে আপোনাৰ অঞ্চলটোত বতৰ কেনেকুৱা বা কেনেকুৱা ধৰণৰ বতৰ আছে আপোনালোকে জনাব পাৰে কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছিল যে বিগত 3 পৰা 4 দিনলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ হোৱাৰ সম্ভাৱনা আছে নেৰা নেপেৰা বৰষুণ থাকিব আৰু শীতৰ প্ৰকোপ বাঢ়িব বতৰ বিজ্ঞান কেন্দ্ৰৰ যেনেকুৱা ধৰণৰ আগজাননী আছিল আমি দেখিছো যে 3টা দিন ধৰি বিশেষকৈ উজনি অসমৰ লগতে বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে কিন্তু গুৱাহাটী মহানগৰীত আজি পুৱাৰে পৰা দেখা গ'ল প্ৰায় 5-6 মান বজাৰ পৰা বৰষুণ আৰম্ভ হৈছে গুৱাহাটীত আৰু লগতে নামনি অসমৰ বিভিন্ন প্ৰান্তত কিন্তু বৰষুণ আৰম্ভ হৈছে কিন্তু এই যি হোলীৰ বতৰ আছিল দোল উৎসৱ চলি আছে উৎসাহ কৰবাত নহয় কৰবাত বৰষুণে ম্লান পেলাব নেকি বিশেষকৈ বৰপেটা আজি পুৱাৰে পৰা উত্তপ্ত হৈ পৰিছে বৰপেটা সত্ৰত যথেষ্ট লোকৰ সমাগম ঘটিছে আৰু এতিয়া কিছু মন্তব্য আহি পৰিছে মন্তব্যটো কোৱা হৈছে যে বৰষুণক নেওচি হলো তেওঁলোকে কিন্তু যি হোলীৰ আনন্দ তেওঁলোকে অব্যাহত ৰাখিব কিন্তু ঠাণ্ডা যেহেতু শীত নামি আহিছে শীতৰ বা বৰষুণৰ বাবে শীতৰ প্ৰকোপ বাঢ়িছে যাৰ ফলত কৰবাত নহয় কৰবাত আগৰ দৰে হোলী আনন্দ হয়তো নাথাকিব কিন্তু এই কালিৰ দিনটোত বৃহস্পতিবাৰে নিশা বিশেষকৈ শ্ৰীভূমি জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টি হ'ল আৰু এই শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি সাধনৰ খবৰো আহিছে বিশেষকৈ উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ সহ পাথাৰকান্দি সমষ্টিৰ কেইবাটাও ঠাইত নিশা বিজুলী গাজনি আৰু প্ৰচণ্ড শিলাবৃষ্টি হ'ল শিলাবৃষ্টিৰ ফলত সেই অঞ্চলসমূহত এতিয়া প্ৰচণ্ড শীত নামি আহিছে আৰু লগতে এই যি অঞ্চল আছে বাজাৰচিৰা দেফলবলা আদি এলেকাত যথেষ্ট ক্ষয়ক্ষতিৰ খবৰ আহিছে বিভিন্ন বাসগৃহৰ ক্ষতি হৈছে লগতে কৃষকৰ খেতি বাতি নষ্ট কৰিছে শিলাবৃষ্টিৰ ফলত যেটো আটাইতকৈ দুখৰ কথা যিসকল কৃষকে এইটো সময়ত খেতি কৰিছিল তেওঁলোকৰ বাসগৃহ লগতে যান বাহন আৰু খেতি বাতিৰ বিস্তৰ ক্ষতি হৈছে এই খবৰ আহিছে শ্ৰীভূমি জিলাৰ পৰা শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ বাজাৰীচেৰা দেফলবালা আদি অঞ্চলত কিন্তু বিস্তৰ ক্ষতি সাধনৰ খবৰ আছে সেই অঞ্চলসমূহত নিশাৰ পৰা নেৰা নেপেৰা বৰষুণ অব্যাহত আছে আৰু হোলীৰ আনন্দ সকলোৱে ওলাই অহাৰ কথা চিন্তা কৰিছিল কিন্তু বিশেষকৈ গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত ফাঁচী বজাৰকে ধৰি বিভিন্ন স্থানত হোলীৰ বাবে বিভিন্ন ধৰণৰ আয়োজন কৰা হৈছিল কিন্তু সেই আয়োজনৰ মাজতেই খবৰ আহিছে যে বিভিন্ন স্থানত বৰষুণৰ ফলত মানুহ ওলাই আহিব পৰা নাই আৰু শীতৰ প্ৰকোপ বাঢ়িছে আপোনালোকে কমেন্ট কৰিব পাৰে মই আপোনালোকৰ কমেন্ট ল'ব বিচাৰিম যে আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা বা আপোনালোকৰ হোলীৰ দিনটোত বৰষুণ দিয়াৰ বাবে কিবা বাধা বিঘিনি আহিছে নেকি শ্ৰীভূমি জিলাৰ ক্ষয়ক্ষতিৰ খবৰ আহিছে নিশাৰে পৰা তাত যি নেৰা নেপেৰা বৰষুণ হ'ল আৰু প্ৰচণ্ড শিলাবৃষ্টি প্ৰায় 1 ঘণ্টাৰ পৰা যথেষ্ট সময় বেছি সময় কিন্তু শিলাবৃষ্টি হ'ল আৰু লগতে কালি কাৰ্বি আংলঙতো দেখা পোৱা গৈছিল শিলাবৃষ্টি আৰু আজিও কিন্তু বৰাক উপত্যকাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে যে দিনটো ৰাজ্যত বতৰ ডাৱৰীয়া হৈ থাকিব নেৰা নেপেৰা বৰষুণ থাকিব আৰু প্ৰচণ্ড শীত নামিব আৰু লগতে বৰাকত যেহেতু শ্ৰীভূমি জিলাৰ কথা কলো লগতে বৰাকত ধুমুহাৰ তাণ্ডৱ হাইলাকান্দিত তছনছ কৰিছে কেইবাটা বাসগৃহ হাইলাকান্দিত এজাক প্ৰচণ্ড ধুমুহা আহিল নিশাৰ ভাগত আৰু এই লালা কাটলিচেৰা আগলাপুৰ আদি ঠাইত শিলাবৃষ্টিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে ধুমুহাও তাণ্ডৱ চলালে লগতে প্ৰায় 10টাৰো অধিক বাসগৃহৰ বিস্তৰ ক্ষতি সাধন হৈছে যিসকল লোকৰ ঘৰ ভাঙিছে সেই লোকসকল কিন্তু নিশাৰ ভাগত কাৰণ 2টা বজাত ধুমুহা বৰষুণ আহিছিল শিলাবৃষ্টি আহিছিল তেওঁলোকক নিকটৱৰ্তী প্ৰাথমিক বিদ্যালয় ৰখা হৈছে তেওঁলোকক উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু বহুকেইটা দুখীয়া পৰিয়ালৰ দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ এই বৰষুণজাক এই ধুমুহাজাকে কিন্তু ভাঙি থৈ গ'ল যাৰ ফলত অসহায় লোকসকল এতিয়া কাখতে থকা যি প্ৰাথমিক বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয়ত তেওঁলোক কিন্তু আশ্ৰয় লৈ থাকিব লগা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছিল যে দুপালপিতা বৰষুণ আহিব পাৰে বৰষুণে এবাৰ হোলী সেমেকাব পাৰে আৰু তাৰে যেন প্ৰমাণ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত উজনি অসমৰ যোৰহাট শিৱসাগৰ তিনিচুকীয়া আদিৰ জিলাৰ লগতে নগাঁও নামনি অসমৰ নলবাৰী বৰপেটা আদি অঞ্চলতো কিনকিনিয়া বৰষুণ দেখিবলৈ পোৱা গৈছে কেইবাজনো আমাক কমেন্ট কৰিছে আমাৰ কমেন্ট আমি ল'ব বিচাৰিম কিন্তু যেহেতু হোলীৰ আনন্দ আছিল হোলীৰ আনন্দৰ মাজত এই বৰষুণ যাকে কৰবাত নহয় কৰবাত এই যিসকল হোলী খেলিবলৈ যোৱা লোকৰ তেওঁলোকৰ আশাত চেঁচা পানী ঢালিছে কাৰণ বৰষুণ নেৰা নেপেৰাকৈ আৰম্ভ হৈছে আৰু আটাইতকৈ চিন্তাৰ কথা গুৱাহাটী মহানগৰীত কিছু সময় পূৰ্বে যেহেতু পুৱাৰ ভাগত এজাক ডাঙৰকৈ বৰষুণ দিছিল তেতিয়াই গীতানগৰ পথত
কৃত্ৰিম বানৰ সৃষ্টি হৈছিল কৃত্ৰিম বান গুৱাহাটীত যদি হয় তেন্তে কিন্তু অধিক সমস্যাৰ সৃষ্টি হ'ব আৰু কিন্তু এইটো সময়ত বতৰ খেমেকা হৈ আছে কিন্তু পুনৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বিশেষকৈ উজনি অসমৰ লগতে উজনি অসমৰ আটাইকেইখন জিলাত বৰষুণৰ সম্ভাৱনা আছে ইয়েলো এলাৰ্ট জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু কোৱা হৈছিল যে বিগত 5টা দিন সপ্তাহটোৱে কৈছিল উত্তৰ পূবৰ লগতে সমগ্ৰ অসমত নেৰানেপেৰা বৰষুণ থাকিব আৰু এই বৰষুণৰ সময়ছোৱাত প্ৰচণ্ড শীত নামিব আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ যি আগজাননী আছিল সেয়া যেন কৰবাত নহয় কৰবাত হৈছে লালচন আলীয়ে কমেন্ট কৰিছে বৰপেটাৰ পৰা বৰপেটাত বৰষুণ গতিকে বৰপেটাৰ কথা ক'লে হোলীৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বৰপেটা সত্ৰত হোলী ধুমধামেৰে আয়োজন কৰা হৈছিল যথেষ্ট লোকৰ সমাগম হয় কিন্তু আজি বিশেষকৈ প্ৰথম দিনটোত বৰপেটাত বৰষুণ আছে গতিকে বৰষুণৰ মাজতো কিন্তু বৰপেটা সত্ৰত যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক তালৈ গৈছে কিন্তু এই বৰষুণ যাকে কৰবাত নহয় কৰবাত সেই আশা বা সেই ৰাইজৰ যি উৎসাহ উদ্দীপনা থাকিব কৰবাত নহয় কৰবাত ম্লান কৰিব কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই যেনেদৰে কৈছিল যে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ লগতে অসমতো বৰষুণ থাকিব বৰষুণৰ প্ৰভাৱ পৰিব আৰু শীতৰ প্ৰকোপ বাঢ়ি যাব বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজননী অনুসৰি সঁচাকৈ নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে আৰু বৰষুণৰ ফলত এতিয়া বিশেষকৈ গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত কিন্তু প্ৰচণ্ড শীত দেখা পোৱা গৈছে আৰু জনাইছো শ্ৰীভূমি জিলাত বিস্তৰ ক্ষতিসাধন হ'ল শিলাবৃষ্টি হোৱাৰ ফলত বিশেষকৈ শ্ৰীভূমি জিলাত উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ পাথাৰজাতি সমষ্টিৰ যি বাজাৰীচিৰা আছে দেফলবলা আদি অঞ্চল আছে সেই অঞ্চলত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে কেইবাটাও বাসগৃহৰ টিন ফাটিছে আৰু লগতে যিসকল কৃষকে খেতি কৰিছিল সেই খেতি কিন্তু বিস্তৰ ক্ষতিসাধন হৈছে কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে কাৰণ বাহনৰো কেইবাখনো বাহনৰো ক্ষতিসাধন হৈছে লগতে বৰাকত যি হাইলাকান্দিত কেইবাটাও বাসগৃহ ভাঙিলে এজাক প্ৰচণ্ড ধুমুহা নিশা 2 বজাত আহিছিল ধুমুহা জাকে কেইবাটাও বাসগৃহ ভাঙি থৈ যায় আৰু যিসকল লোকৰ বাসগৃহ ভাঙিছে তেওঁলোকক কাখত থকা এখন প্ৰাথমিক বিদ্যালয় স্থানান্তৰ কৰা হৈছে তাত তেওঁলোকক থাকিবলৈ দিয়া হৈছে বৰপেটাৰ পৰা কমেন্ট আহিছে বৰপেটাত বৰষুণ শিৱসাগৰৰ পৰা কমেন্ট আহিছে শিৱসাগৰটো নেৰানেপেৰা বৰষুণৰ কথা কৈছে গতিকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ কিন্তু আৰম্ভ হৈছে আৰু এই বৰষুণ জাকে আজি হোলীৰ দিনটোত কৰবাত নহয় কৰবাত হোলীৰ আনন্দ কিছু পৰিমাণে হলেও ম্লান কৰিব বুলি ভাবিব পৰা হৈছে কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে আজিৰ দিনটোত কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব ৰ'দ নোলাব বতৰ ডাৱৰীয়া হৈ থাকিব গতিকে তাৰে প্ৰমাণ পোৱা গ'ল পুৱাৰে পৰা কিন্তু এজাক আবতৰীয়া বৰষুণ আৰু এই বৰষুণ জাকে একাংশৰ বাবে আবতৰীয়া বুলি কৈছে যদিও একাংশৰ বাবে আশাৰ বতৰা কাৰণ গুৱাহাটীত যেনেকুৱা ধূলিময় পৰিৱেশৰ সৃষ্টি হৈছিল এই ধূলিময় পৰিৱেশৰ পিছত এই বৰষুণ জাক অহাৰ পিছত কিন্তু একাংশই কৈছে যে এই বৰষুণ জাক ভাল কাৰণ ধূলিৰ বাবে যথেষ্ট ধূলি হৈছিল ধূলি কমিব কিন্তু এই বৰষুণ জাকে হোলীৰ দিনটোত অহাৰ বাবে কৰবাত নহয় কৰবাত হোলী যিবোৰ অনুষ্ঠান আছিল বা ফাঁচী বজাৰ হওক চানমাৰী হওক এই অঞ্চলসমূহ যেনেকুৱা ধৰণৰ অনুষ্ঠান পাতে যদি দিনৰ ভাগত পুনৰ প্ৰচণ্ড বৰষুণ আৰম্ভ হয় তেন্তে কিন্তু সেইবোৰ অনুষ্ঠান নহ'ব কিন্তু এতিয়া পুৱাৰে পৰা বতৰ ডাৱৰীয়া হৈ আছে যিকোনো মুহূৰ্তত বৰষুণ আহিব পাৰে বিশেষকৈ যোৰহাট শিৱসাগৰ আদি অঞ্চলত কিন্তু বৰষুণ আৰম্ভ হৈছে উজনি অসমত দুদিন পূৰ্বৰে পৰা বৰষুণ চলি আছিল তাত নেৰানেপেৰা বৰষুণ অব্যাহত আছিল যোৰহাটৰ পৰা কমেন্ট আহিছে যোৰহাটতো বৰষুণ আৰম্ভ হৈছে যোৰহাটতো যোৰহাট শিৱসাগৰ বৰপেটাৰ পৰা কমেন্ট আহিছে গতিকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ আৰম্ভ হৈছে আৰু বিশেষকৈ বৰাক উপত্যকাত কিন্তু ধুমুহা আৰু শিলাবৃষ্টিৰ তাণ্ডৱ দেখিবলৈ পোৱা গ'ল এই দুটা যি অঞ্চলসমূহ আছে শ্ৰীভূমি জিলাৰ সেই অঞ্চলসমূহত কৃষকৰ খেতি-বাতি নষ্ট হৈছে কৃষকসকল কৰবাত নহয় কৰবাত মূৰে কপালে হাত দিব লগা হৈছে কাৰণ যথেষ্ট বিঘাই বিঘাই খেতি আছিল যিসমূহত শিল পৰাৰ বাবে সেই খেতিসমূহ নষ্ট হৈ গৈছে লগতে হাইলাকান্দিত কেইবাটাও লোকৰ বাসগৃহ ভাঙিলে যেহেতু জিলাৰ লালা কাটলিচাৰা আগলাপুৰ আদি অঞ্চলত নিশা 2 বজাত এজাক ধুমুহা আহিছিল আৰু ধুমুহাই প্ৰায় 10টাৰো অধিক বাসগৃহ কিন্তু ভাঙি বিস্তৰ ক্ষতিসাধন কৰিছে গতিকে বৰষুণৰ মাজতেই ৰাজ্যত দৌলতখবৰৰ মাজতেই বৰষুণ আৰম্ভ হৈছে আৰু হোলীৰ আনন্দৰ মাজতেই হঠাৎ বতৰ সলনি হৈছে নেৰানেপেৰা বৰষুণ আৰু ঠাণ্ডা আহিছে গতিকে বতৰ খেমেকা হলেও ধূলিৰ পৰা পৰিত্ৰাণ পাইছে গুৱাহাটীবাসী ৰাইজে কিন্তু গুৱাহাটীৰ আটাইতকৈ চিন্তাৰ কাৰণটো হৈছে যে গুৱাহাটীত কিবা কাৰণত যদি নেৰানেপেৰা বৰষুণ হয় তেন্তে কৃত্ৰিম বানৰ সৃষ্টি হ'ব পাৰে আৰু গুৱাহাটী মহানগৰীত এইখিনি সময়ত আমি দেখিছো নলা নৰ্দমাসমূহ সফাই কাম চলি আছে গতিকে তেনে পৰিস্থিতিত যদি সফাই কাম চলি থকাৰ মাজতে বৰষুণ আৰম্ভ হয় তেন্তে কিন্তু কৰবাত নহয় কৰবাত বিপদত পৰিব পুনৰ পানী হোৱাৰ সম্ভাৱনা আছে গুৱাহাটীবাসীয়ে নিবিচাৰে কৃত্ৰিম বান গতিকে জলালৰ বতৰা কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আছিল যে বৰষুণ থাকিব হোলীৰ দিনকেইটাত আৰু আজিৰ দিনটোত বিশেষকৈ সমগ্ৰ
অসমতে কিন্তু বৰষুণৰ সম্ভাৱনা আছে নেৰানেপেৰা বৰষুণ থাকিব বতৰ ডাৱৰীয়া হৈ থাকিব গতিকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ প্ৰতিটো স্থানৰ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰো বতৰা জনালো হোলীৰ আনন্দৰ মাজতেই এজাক বৰষুণে হেমেকাইছে বতৰ আৰু বিশেষকৈ বৰাক উপত্যকাত বতৰ কিছু অধিক ভয়ংকৰ হৈ পৰিছে শিলাবৃষ্টি আৰম্ভ হৈছে আৰু লগতে ধুমুহা গতিকে কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত শিলাবৃষ্টি আৰু ধুমুহাৰ সম্ভাৱনা নাই কিন্তু থাকিব নেৰানেপেৰা বৰষুণ নামিব পাৰে প্ৰচণ্ড শীত ধন্যবাদ